আজিহে মোৰ মনটো একদম ভাল লাগিছে পাই। ঘৰ কেতিয়া পাওঁগেহে লাগিছে। কিমান দিনৰ মূৰত যে সি আজি সেই মাংস জোল অকণ খাবলৈ পাব। কালি সি মোক তেনেকৈ কওঁতে খুব বেয়া লাগিছিলে, কিনো কৰিম, উপায়ো নাই। শুনটো, এই ভাত খাবৰ হ'লেই মই বাহুৱেই, মই মুখ হাত কেইটা ধুই আগে যা। মা, আজি ভাতৰ লগত কি আছে? কিয়নো তই সেই সদায় একেটা কথাকে সুধি পেলাই মোৰ মনত দুখ দিয়ে শুনটো। তই দেখোন জানৱেই, যোৱা সপ্তাহৰ পইচা যিকেইটা পাইছিলোঁ সেইকেইটা মই সেই টিংখন লগাওঁতে এদাই হৈ থাকিলে। ঘৰখনত পানী পৰি যে আছিলে তইতো দেখিছিলিয়েচোন। তাৰমানে আজিও সুদা ভাত? শুনটো, মই ভাততে আলুগুটি দি এটা দি থৈছোঁ আৰু সেই ভাতকেৰেলাজোপা হৈছে যে বাৰীত, তাৰে ভাতকেৰেলা এটা লাগিছিলে, সেইটোও আনি দি থৈছোঁ। ধুনীয়াকৈ পিটিকা কৰি দিম, তেনেকৈ খাবি দে। তেনেকৈতো খাই আছোঁ মই ইমান দিনে মা, ক'তনো তুমি বেলেগকৈ কিবা এটা খুৱাব পাৰা। এই যোৱা 2 মাহ নে 3 মাহৰ আগতে যে তুমি সেই বিয়াখনৰ পৰা মাংস বাতি এটা আনিছিলা, সেইদিনাখনেই মই ভালকৈ ভাত সাজ খোৱা। তাৰ পাছততো একেৰাহে সেই আলুগুটি পিটিকা আৰু চাটনি অকণ বনাই দিয়া, সেয়াইতো ভাত খাই আছোঁ। তোক মাছ বা মাংসৰে ভাত এসাঁজ খুৱাবলৈ মোৰো মন যায় শুনটো, কিন্তু কি কৰিবি, কণা বিধাতাই মোক সেইখন কপাল নিদিলেই। বাপেৰটোৱে সেই জীয়াই থকা দিনকেইটা মই ঘটি অনা টকাকেইটা খায়ে উৰুৱাই দিলে। অকল মদ পানী খাই থাকিলে। চাচোন, মদ খাই লাষ্টত কি হ'ল, বেমাৰী হ'ল। আৰু সেই বেমাৰ প্ৰতিপাল কৰিবলৈ গৈ যিকণ মাটি আছিলে সেইকণো বিকিব লগা হ'ল। এতিয়া মাত্ৰ এই পানী পৰা ঘৰটোৰ বাহিৰে মোৰ ওচৰত একোৱেই নাই। কি কৰিবি ক শুনটো, মোৰ জীৱনৰ পৰা বা আমাৰ জীৱনৰ পৰা এই দুখ কষ্টবোৰ কেতিয়াও আঁতৰ নহ'ব কিজানি। তইতো নাজানই, বাপে মৰাৰ আগতে বহুতৰ ঘৰতে মদ খাই ধাৰ লগালেও সেই ধাৰবোৰকে এতিয়া মই কাম কৰি সুধি আছোঁ। তাৰ লগতে ঘৰখনো অকণমান মেৰামতি কৰিছোঁ। গতিকে শুনটো, এইবোৰ যেতিয়া চব চিজিল লাগি যাব তেতিয়া তোক মই মাছ মাংস আনি খুৱাম দেই। এতিয়া যিকেইটা পইচা হাতত থাকি যায় সেইকেইটাইচোন এই তেল নিমখকণ আনোতেই শেষ হৈ যায়। হ'ব দিয়া মা, তুমি ইমান বেয়া লগাকৈ নক'লেও হ'ব, মই বুজি পাইছোঁ নহয়। হ'ব দিয়া, যা এতিয়াকে মুখ হাত দিয়া ধুই আগে। মই গৰম তেল অকণমান দি পেলাই সেই আলুটো আৰু ভাতকেৰেলাটো ধুনীয়াকৈ পিটিকি দিম, খাই বহুত ভাল পাবি। যা মই তেনেকৈয়ে খাম দিয়া, তুমি কিন্তু মন বেয়া কৰি নাথাকিবা। কাৰণো মন নাযায়ো নিজৰ সন্তানক ভালকৈ এসাঁজ খুৱাবলৈ। এই মদ খোৱা মানুহ যদি এখন ঘৰত থাকে নহয়, সেই ঘৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। মোৰ মানুহটোৱে জীয়াই থকা দিনকেইটা অকল মদ খোৱাৰ বাহিৰে একোৱেই চিনিয়ে নাপালে, তেতুলৈকে ধাৰ লগাই থৈ গ'ল। সি কিন্তু আজি খুব তৃপ্তিৰে ভাতকেইটা খাব দেই। মই কিন্তু বাইদেৱে দেখা পাছত কিবা ক'ব বুলি ভাবিছিলোঁ পাই, কিন্তু ভাগ্য ভাল বাইদেৱে যে একো নক'লে। ইমানবোৰ মাংস ভাজি নেখালে কেনেকৈনো পেলাই দিওঁ বাৰু এইবোৰ। কি কৰোঁ বাৰু, কোনেও দেখি থকাও নাই, পটককৈ পলিথিন এটাতে ভৰাই লওঁ নেকি বাৰু। কালি ল'ৰাটোৱে সেই বহুদিন মাংসকণ খাবলৈ নোপোৱা কথা কৈ খুব দুখ কৰিছিলে। ভৰাই লওঁ নহ'লে, এনেওতো পেলাইহে দিব ইয়াত। বাই, কি কৰি আছ তই? বাইদেউ, হেৰি মই মানে এই বাচনখিনি ধুবলৈ লৈছিলোঁ আৰু। তই বাচন ধুবলৈ লৈছ বুলি গম পাইছোঁ দে, কিন্তু তই সেই পলিথিনটো লৈ পেলাই সেই মাংস চব্জিখিনিৰ লগত কি কৰি আছিলি সেইটোহে সুধিছোঁ কিবা। বাইদেউ, মোৰ ভুল হৈ গ'ল, মোক আপুনি বেয়া নাপাব। এই ল'ৰাটোৱে কালি মাংস অকণ খাবলৈ নোপোৱা কথা কৈ খুব দুখ কৰিছিলে, সেইকাৰণে ভাবিলোঁ এই মাংস চব্জিখিনি পেলাই দিয়াতকৈ বোলো পলিথিন এটাত ভৰাই লৈয়ে যাওঁ, ল'ৰাটোৱে খাব পাৰিব। হয় নেকি? সেইটো কথাকে তই মোক ক'ব পাৰ দেখোন, মই কিবা তোক নিবলৈ মানা কৰিম নেকি? আৰু তই যে সেই লোকে খোৱাবোৰ যে নিবলৈ লৈছ, তই কেলৈ মোক কোৱা হ'লে মই বেলেগকৈ দিলোঁহেঁতেন দেখোন। নালাগে, হ'ব দিয়ক বাইদেউ, আপুনি যে ইমানখিনি কৈছে, ইমানখিনি ভাবিছে মোৰ কাৰণে, সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ। হেৰি, আমাৰ ই খোৱা অভ্যাস আছে নহয়, মই সেই তেনেকৈ মাজে সেই এনেকৈ বাৰ্থডে চাৰ্থডে বা বিয়া চিয়া থাকিলে এনেকৈ মাংস এৰিলে মানে লৈ আহোঁ, তাকে খাই সি। জানো পাই, তই কি কৰ তই নিজেই কৰ, মই কিন্তু পেলাই দিবলৈহে কওঁ। আৰু হেৰি, মই এই ভণ্টিক কম বেলেগকৈ মাংস অকণ দিব, তই সেয়াও লৈ যাবি দে। আৰু এটা কথা, এই মানুহবোৰ এতিয়া বহুত বেছিকৈ আহিব, সেইকাৰণে তোৰ আজি অলপমান কষ্ট হ'ব, কিন্তু আৰু অকণমান দেৰিলৈকেও থাকিব লাগিব। তই কিন্তু একদম কামবোৰ পূৰা খৰখেদাকৈ কৰিব লাগিব। হ'ব দিয়ক বাইদেউ, আপুনি সেইটো অকণো চিন্তা নকৰিব, মই গোটেইখিনি কাম একদম চিজিল লগাই লৰালৈকে কৰি দিম। আজি কিয় জানো এই ঘৰখন নাপাওঁগৈ লাগিছে। ল'ৰাটোক যে ইমান দিনৰ মূৰত ভাতকেইটাৰ লগত আজি মাংসকণ দিব পাৰিম, মোৰ ভাবিয়ে কিবা বহুত ভাল লাগিছে। ৰাম, অৱশেষত যেনিবা ঘৰখন পালোহি দেই। শুনটো, এইফালে ওলাই আহাচোন, মই তোমাৰ কাৰণে কি আনিছোঁ চোৱাহি। আহা। মা পালাহি? কি হ'ল আজি যে তোমাৰ অকণমান দেৰি হ'ল? এই দেৰি হ'লেও অকণমান, আজি মানে যাৰ ঘৰত কাম কৰিবলৈ গৈছিলোঁ সিহঁতৰ ঘৰত বাৰ্থডে আছিলে ছোৱালীজনী ভাগৰ। মইতো কৈ থৈ যাবলৈ নহ'লে অকণমান দেৰি হ'ব বুলি আকৌ, সেইকাৰণে দেৰি হ'ল। আজি আলহী ঢেৰ আহিছিলে যে। এতিয়া বলচোন ভিতৰলৈ ব'ল, তোৰ কাৰণে মই কি আনিছোঁ চাবিচোন ব'ল। মা, ইমানখিনি মাংস আনিছা তুমি? আনিছোঁ আকৌ তোৰ কাৰণে, কালি যে তই দুখ কৰিছিলি, চাচোন ভগৱানে কেনেকৈ মিলাই দিলে দেখিলি। কিন্তু ইমানখিনি মাংস আনিবলৈ দিলেনে? দিলে আকৌ, আৰু সেই বাৰ্থডে মানুহ এজনে নাখাইছিলে, সেয়াও লৈ আহিলোঁ। আৰু বাইদেউ ভাগৰ ভনীয়েক এজনীয়ে মাংস অকণমান দিলে, সেয়াও আনিলোঁ। আৰু মোৰ ভাগৰখিনিও মই নাখালোঁ, মোৰ সোণটোলৈ লৈ আনিলোঁ আকৌ। তুমিনো কিয় নাখালা? তুমি খাব লাগিছিলে আকৌ। হ'ব দিয়া সোণটো, তুমি খোৱা মানে মই খোৱা দিয়া। তুমি খোৱাচোন, একদম হেঁপাহ পলুৱাই খোৱা। হ'ব দিয়া, সোনকালে ভাত বনোৱা, আমি দুইটা একেলগতে খাম।